নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো হৈছে গাঁৱলীয়া ধৰণৰ ৰেচিপি আৰু আমি প্ৰায় খাওঁ এনেদৰে। ৰেচিপিটো হৈছে কচুৰ ৰেচিপি আৰু ইংৰাজীত ক'বলৈ গ'লে টাৰো লিফ ৰেচিপি। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। কচু কাটিব যাব ওলাইছো, আপোনালোকক কচুৰ ৰেচিপি দি আছো। এইখন আমাৰ ঘৰৰ ওচৰৰে কিটো নদী নদী নহব নেকি, জান। এয়া কলা কচু, এয়া কলা কচুৰ কোমল পাত। আপোনালোক কোনে কোনে বাৰু এনেদৰে কচুৰ পাতৰ মানে চব্জি খাই ভাল পায়? আমি প্ৰায়ে খাওঁ যেতিয়া সিজন হয়, কচুৰ সিজন। গতিকে তেতিয়া আনো আৰু খাওঁ। কচুৰ ঠাৰিও খাওঁ, কচুৰ পাতো খাওঁ। এয়া কচুখিনি আনি ললোঁ, ভালদৰে চাফা কৰি এইবোৰ প্ৰথমতে কোমল পাতবোৰ উলিয়াই লৈছোঁ আৰু ঠাৰিখিনি থৈ দিছোঁ বেলেগ দিনা খাবলৈ বুলি, বা বেলেগকৈ বনাম সেইবিধ। এয়া কচুৰ কোমল ঠাৰি আৰু পাতখিনি এনেদৰে প্ৰথমতে কুটি লৈছোঁ। আগতে ধুই লোৱা নাই, প্ৰথমতে কাটি লৈছোঁ, তাৰপিছত ধুই ল'ম। আৰু এইবিলাক যিহেতু বনৰীয়া কচু, বৰকৈ খোজুৱাই, গতিকে সাৱধান অলপ। ইয়াক কাটোতেও সাৱধান, ধুওঁতেও সাৱধান আৰু খাওঁতেও সাৱধান। ইয়াক যত্নকৈ ৰান্ধিব লাগে। গতিকে চাই থাকক কেনেদৰে কি কৰোঁ। এনেধৰণৰ খাদ্যবোৰ মাজে মাজে খাব লাগে, কিয়নো এইবিলাক কোনো ধৰণৰ খাৰ মৰা খাদ্য নহয়। এয়া কচুখিনি ধুওঁতে মই খৰাহীত এনেদৰে কৰচেপাত লৈ কিনে এনেদৰে ধুইছোঁ, কিয়নো হাতেৰে ধুলে গোটেই হাতখন খজুৱা চান্স থাকে। গতিকে এনেদৰে ধুই লৈছোঁ। আৰু কচু বনাবলৈও বহুত যত্ন কৰিব লাগে। প্ৰথমতে মই গৰম পানী হ'বলৈ দিলোঁ আৰু গৰম পানীখিনি হ'বলৈ দি এয়া এইফালে জলকীয়া কাটিছোঁ, জলকীয়া নহৰু এনেদৰে কাটি লৈছোঁ। আমি কচুখিনি গৰম পানীত সিজাম। চাই থাকক কিদৰে বনায়, কেনেদৰে বনায়। কচু বনাওঁতে মছলা ব্যৱহাৰ নহয় বিশেষকৈ। ইয়াত ফোৰণত নহৰু, জলকীয়া, পিঁয়াজে দিয়া হ'ব অকল, বিশেষ কোনো ধৰণৰ মছলা নিদিওঁ। আৰু এয়া গৰম পানী হৈ গৈছে। কেঁচা পানীত দিলে যোৱাৰ চান্স থাকে, গতিকে গৰম পানী দিছোঁ এনেদৰে সিজিবলৈ বুলি। এয়া আমাৰ কচুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এটা পানী সৰা পাত্ৰত ইয়াক মই তৰাই থৈ দিম, পানীখিনি যাতে ভালদৰে সৰকি যায়। আৰু ইয়াৰ পিছতহে মই বনাম। প্ৰথমতে পানীখিনি ভালদৰে সৰি যাবলৈ দিম। গতিকে চাই থাকক কেনেদৰে বনাওঁ, কিদৰে বনাওঁ। জনাইতো জানেই, যিসকলে নাজানে তেওঁলোকৰ বাবে ভিডিঅ'টো উপকাৰী হ'ব বুলি মই ভাবোঁ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে বনোৱাৰ প্ৰিপাৰেশ্যন চলিছে। এয়া তেলখিনি গৰম হোৱাত নহৰু যিখিনি কাটি লৈছিলোঁ দি দিলোঁ আৰু 4টামান শুকান জলকীয়া এনেদৰে ভাঙি পিনে দি দিছোঁ। আৰু ইয়াৰ পিছতে মই অলপ পিঁয়াজ সৰহকৈ দিছোঁ। পিঁয়াজখিনি এনেদৰে ভাজি ল'ম আৰু লগতে কেঁচা জলকীয়াখিনিও দি দিছোঁ। আমি জলকীয়া খাই জলকীয়া খোৱাত গোটেইকেইটাই এক্সপাৰ্ট, গতিকে অলপ জলকীয়া সৰহকৈ দিছোঁ। আপোনালোকে নাখালে নিদিব পাৰে,
যিসকলে কমকৈ জলকীয়া খায় আৰু এনেও কচু চব্জিত অলপ জলকীয়া হ'লে ভাল লাগে। এয়া গোটেইখিনি ভাজি ল'লোঁ আৰু ইয়াৰ পিছতে তৰাই থোৱা কচুখিনি এনেদৰে দি দিছোঁ আৰু এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম। নিমখটো অলপ চাই চিতি দিব লাগিব, কিয়নো কচু যিহেতু মানে খুহি যায়, অলপ হৈ যাব। কিমান কাটিছিলোঁ, কিমান হৈ গ'ল সিজাওঁতে আৰু এতিয়া ভাজোঁতেও কমি যাব, গতিকে নিমখটো অলপ চাই চিতি দিব লাগিব। এয়া এনেদৰে ঢাকনি লগাই থৈ দিলোঁ। এয়া অলপ পিছতে দেখিছেনে কিমানখিনি পানী এৰিছে কচুৱে আৰু লগতে কমিও গৈছে। আৰু ইয়াৰ পিছতে ইয়াতে মই 2টা বিলাহী কাটি লৈছিলোঁ, সেইখিনি দেখুওৱা নহ'ল বাৰু। বিলাহী 2টাও মই এনেদৰে সৰু সৰুকৈ কাটি কচুখিনিত একেলগে দি দিছোঁ। বিলাহী দিলে অলপ বেলেগ ধৰণৰ টেষ্ট আহে আৰু দিব পাৰে বা নিদিবও পাৰে। আৰু এয়া ঢাকনি লগাই থৈ দিলোঁ যাতে বিলাহীখিনি মিক্স হৈ যায়, সিজি যায়। আৰু কচুখিনি এয়া দেখিছেনে পানীখিনি শুহি শুহি গৈ আছে। আৰু কচু নুখুজুৱাবৰ বাবেও আমি আৰু এটা কাম কৰিব পাৰোঁ, তেতেলী টেঙা বা বগৰী টেঙা থাকিলে এনেদৰে দি দিব পাৰোঁ। আমাৰ ঘৰত শুকোৱা মানে গুটি আঁতৰাই পিনে তেতেলী টেঙা থৈ দিয়া থাকে বহু দিনলৈ, শুকোৱা তেতেলী টেঙা। সেয়া আমি এনেদৰে কচু বনালে বা টেঙাৰ আঞ্জা বনালে এনেদৰে ব্যৱহাৰ কৰোঁ। এয়া কচুখিনিত মই অকণমান তেতেলী টেঙাও দি দিলোঁ নধৰিবৰ বাবে। আৰু এয়া শেষত গৈ আমাৰ কচুৰ চব্জিখন খাবলৈ ৰেডিয়ে প্ৰায়। আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰিব পাৰে। এয়া আমাৰ গাঁৱলীয়া চব্জি, খায়ো টেষ্ট, লগতে ভিটামিনো আছে, গতিকে খাব পাৰে। এয়া ৰেডি বনোৱা হৈ গ'ল মোৰ। আজিৰ ৰেচিপিটো ইমানেই। পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবেও ধন্যবাদ। আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।